গুৰেশ্বৰ ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি আৰু আমাৰ জিলা কংগ্ৰেছৰ উপসভাপতি এজন বিশিষ্ট সমাজকৰ্মী আমাৰ ৰমেশ বড়ো ডাঙৰীয়াৰ মৃত্যু গুৰেশ্বৰ অঞ্চলৰ ৰাইজৰ লগতে আমাৰ দলৰ কাৰণে এটা ডাঙৰ ক্ষতি। আমাৰ দলৰ এজন অতি নিষ্ঠাবান এই অঞ্চলত আগভাগ লোৱা নেতা আছিলে। মই আজি তেখেতৰ মৃত্যুৰ খবৰ পাই পৰিয়ালক সমবেদনা জনাবলৈ আহিছোঁ আৰু মই স্থানীয় ৰাইজকো ধন্যবাদ দিছোঁ যে এই পৰিয়ালটোৰ দুখৰ সময়ত ওচৰ চুবুৰীয়া আমাৰ দলৰ নেতা কৰ্মী সকলো আহি পৰিয়ালৰ সমবেদনা জনোৱাৰ লগতে দুখৰ সমভাগী হৈছে। আৰু কি ক'ম, মানে সদায় যেতিয়া গুৰেশ্বৰ বুলি ক'লে আমাৰ যেনেকৈ জগন্নাথ শৰ্মা তেনেকৈ বড়ো ডাঙৰীয়া আমাৰ এজন দলৰ আগশাৰীৰ নেতা আছিলে। আমি দুখ প্ৰকাশ কৰিছোঁ আৰু তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ। প্ৰায় 20-25 বছৰ ধৰি পৰমেশ্বৰে কংগ্ৰেছ দলৰ হৈ মানে কাম কৰি জড়িত হৈছিলে, এক মুহূৰ্তলৈ কাম কৰিছিলে। চবতছে ডাঙৰ কথাই যোৱা 10টা বছৰ কংগ্ৰেছ দলটোৰ যিটো দুৰ্যোগ পাৰ হৈ গ'ল, সেই দুৰ্যোগৰ সময়খিনিত তেখেতে এজোপা বটবৃক্ষৰ দৰে গুৰেশ্বৰত তেখেতৰ ঘৰখনেই আমাৰ অফিচৰ নিচিনা আছিল। এতিয়াতো ধৰক লাহে লাহে অলপ মানুহ বেছিকৈ ওলাবলৈ আৰম্ভ কৰিছে, কিন্তু যোৱা 10টা বছৰত এইফালে আহিলে হয় জগন্নাথ শৰ্মা ডাঙৰীয়া নহয় ৰমেশ বড়ো, এনেকুৱা এটা পৰিস্থিতি আছিলে। আৰু যেতিয়া দলৰ দিন লাহে লাহে ভালৰ ফালে আহিছে তেওঁ গুচি গ'ল। আমি পৰিয়ালটোৰ লগত আছোঁ আৰু এই অঞ্চলৰ ৰাইজক অনুৰোধ কৰিছোঁ যে আপোনালোকে ৰমেশ বড়ো ডাঙৰীয়াৰ যিটো পথত আছিলে সেই পথটো শক্তিশালী কৰিবৰ কাৰণে আমাক সকলোৱে সহায় কৰক। চাওক, মূল্যবৃদ্ধি কথাটো এটা সময়ত বিজেপিয়ে কি ধৰণে ৰাইজক কৈছিলে সেই কথাবিলাক এতিয়া বিজেপিয়ে আলোচনা নকৰা হ'ল। তেওঁলোকেই কৈছিলে যে মূল্যবৃদ্ধি আকাশত লাগিছে, বিজেপি আহিলে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব। মনমোহন সিং ডাঙৰীয়াক মোদী ডাঙৰীয়াই গালি পাৰিছিলে যে মূল্যবৃদ্ধিৰ মহতো মনমোহন সিঙে উচ্চাৰণ নকৰে। কিন্তু এতিয়াতো আমাৰ মুখ্যমন্ত্ৰীয়ে কেতিয়াবা মূল্যবৃদ্ধিৰ মহতো কৈছে নেকি? এতিয়াতো বিজেপিক কোনো নেতাই মূল্যবৃদ্ধিৰ মহতো উচ্চাৰণ নকৰে কথাটো। গতিকে যেতিয়া শাসনত থাকে এই দলটো তেতিয়া মূল্যবৃদ্ধিৰ কথা নাপাতে। যেতিয়া শাসনত নাথাকে গেছ চিলিণ্ডাৰ মূৰত লৈ পেলাই প্ৰচেছন কৰে, পিঁয়াজ আলুৰ মালা পিন্ধি প্ৰচেছন কৰে, পেট্ৰল ডিপুত গৈ ধৰ্ণা দিয়ে। গতিকে এওঁলোকৰ যিটো দুমুখীয়া চৰিত্ৰ, কাৰণ এই বিজেপি দলটোৱেই হৈছে পুঁজিপতি বণিক গোষ্ঠী ধনী মানুহৰ দল। সৰ্বসাধাৰণ মানুহৰ কি অৱস্থা আছে তেওঁলোকে কেতিয়াও এই কথাবিলাক চিন্তা নকৰে। মোৰ লগত প্ৰত্যক্ষ যোগাযোগ হোৱা নাই, কিন্তু আমাৰ কিছু নেতাৰ লগত হয়তো কথা বতৰা হৈছে বুলি ময়ো শুনিছোঁ। এতিয়ালৈকে মোৰ লগত প্ৰত্যক্ষভাৱে কোনো তেনেকুৱা যোগদানক লৈ কথা বতৰা হোৱা নাই। আমাৰ 15, 16, 17 পলিটিকেল এফেয়াৰ্ছ কমিটি, জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ সকলোকে আমি মাতিছোঁ ৰাজীৱ ভৱনলৈ। এইবিলাক কথাৰ ওপৰত বিভিন্ন যিবিলাক দলৰ অনাগত দিনত সংগঠন শক্তিশালী হোৱাৰ ক্ষেত্ৰত আমি যি সিদ্ধান্ত ল'ব লাগে, আমাৰ AICC সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়াও থাকিব। 15 তাৰিখে অৱশ্যে আমাৰ 5টা যি উপ নিৰ্বাচন হ'ব বিধানসভাৰ, এই 5টা আমাৰ বিহালী, চামগুৰি, বঙাইগাঁও, চিডলি আৰু ধলাই 15 তাৰিখে আমি ৰাখিছোঁ 5টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচন সম্পৰ্কত আলোচনা। 16 তাৰিখে আমি জিলা কংগ্ৰেছসমূহক মাতিছোঁ গ্ৰুপ ৱাইজত। এতিয়া ধৰক আপোনালোকে কোনোবা এজন নেতাৰ নাম কৈছে যে বিজেপিৰ পৰা আহিব, আমি সেই জিলাখনৰ মানুহখিনিক সুধিম যে আপোনালোকৰ মতামত কি। কাৰণ জিলা কংগ্ৰেছে যদি আপত্তি নকৰে মোৰ আপত্তি কৰিবলগীয়া একো নাই। স্থানীয় আমাৰ দলৰ মানুহখিনিয়ে যদি নতুন মানুহ আদৰি ল'বলৈ বিচাৰে আমি কিয় আপত্তি কৰিম। কিন্তু আমাৰ যিখিনি মানুহে বেয়া সময়ত দলত খাটি আছে, যিখিনি মানুহে এই সময়খিনিত দলটো ধৰি ৰাখিলে, তেওঁলোকৰ অন্তৰত আঘাত দি পেলাই আমি কোনো সিদ্ধান্ত নলওঁ। চাওক, বান সাহাৰ্য অনাই নাই সঁচা কথা ক'বলৈ গ'লে। কাৰণ যোৱা 5 বছৰত বিজেপিয়ে কেন্দ্ৰৰ পৰা পইচা বিচাৰিছিলে 10,700 কোটি টকাতকৈও বেছি পইচা। 10,700 কোটি টকা বিচাৰিছে যোৱা 5 বছৰত। কিয় বিচাৰিছে? তাৰমানে অসমৰ বান গৰাখহনীয়া মোকাবিলা কৰিবৰ কাৰণে অসম চৰকাৰক সেইটো প্ৰয়োজনীয়।
আৰু বিত্ত আয়োগৰ সিদ্ধান্ত আছে সংবিধানৰ আধাৰত যে ৰাজ্যবিলাকে যেতিয়া এই ধৰণৰ SDRF NDRFৰ পুঁজি বিচাৰে সেইটো ৰাজ্যবিলাকৰ প্ৰাপ্য বিহাৰে পায় গুজৰাটে পায় অন্যান্য ৰাজ্যবিলাকে উত্তৰ প্ৰদেশে পালে কিন্তু অসমে 10,700 কোটি টকা বিচৰা বিনিময়ত কিমান পালে 250 কোটি 250 কোটি পাইছে য'ত 10,700 কোটি বিচাৰিছে তে সফলতা বিফলতা মুখ্যমন্ত্ৰী ইয়াত ওলাই পৰিছে আজি ডাইৰেক্টৰে অৰ্ডাৰ দি দিব পাৰে যে PRC অসমত নালাগে মুখ্যমন্ত্ৰীয়ে কয় ডাইৰেক্টৰে কেনেকৈ কৰিলে আৰু ডাইৰেক্টৰে যদি আপোনাক অভাৰটেক কৰিছে ডাইৰেক্টৰে যদি মূৰে ভৰি কাঢ়িছে আপুনি আইনগতভাৱে তেওঁক ছাছপেণ্ড কিয় কৰিব নোৱাৰে গতিকে এই চৰকাৰখনৰ ওপৰত যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিয়ন্ত্ৰণ হেৰুৱাইছে দিল্লীয়ে যে তেওঁ গুৰুত্ব হেৰুৱাইছে এইবিলাক তথ্যভিত্তিক ইতিমধ্যে ৰাইজে বুজি পাই আছে ছাৰ সিহঁতে ৰমেশ বড়ো নহয় গুৰুস্পদেৱে অসমৰ বিভিন্ন প্ৰান্তত 50ৰ পৰা 60 বছৰ অকলতে হেৰুৱাইছে যাৰ কাৰণে মানুহ ক'ব বিচাৰিছে ক'ভিডৰ কাৰণে এয়া হ'ব বুলি কৈছে সেইটো বহুতেই কৈছে এতিয়া মইতো আৰু এক্সপাৰ্ট নহয় কিন্তু বহুত মানুহে কৈছে যে ক'ভিড ভেকচিনৰ পাছত যিবিলাক মানুহৰ অলপ গাটো দুৰ্বল আছে বা হাৰ্টৰ প্ৰব্লেম আছে তেনেকুৱা মানুহবিলাক বিপদত পৰিছে বুলি বহুতে কৈ আছে যে মই ইমান ধৰক এইখিনি অধ্যয়নটো কৰা নাই নাই মইতো কৈছোঁৱেই মোৰ লগত প্ৰত্যক্ষ যোগাযোগ হোৱা নাই এতিয়া ধৰক আমাৰ দলতো বহুত নেতা কৰ্মী আছে এতিয়া এখেত জেনেৰেল ছেক্ৰেটাৰী এখেতসকলেও অধিকাৰ আছে এজন কোনোবা মানুহে আহি পেলাই কথা পাতিব পাৰে মোক কোনোবাই জনায় ডাইৰেক্টলি মোৰ লগত এতিয়ালৈকে কোনো বিজেপি বা অন্য দলৰ নেতাই যোগাযোগ কৰা নাই উপনিৰ্বাচনৰ মিত্ৰতাৰ ক্ষেত্ৰত আপুনি যদি সমষ্টিগীতা পৰ্যালোচনা কৰে দেখিব বিহালীত হয় 21 চনত আমি চিটটো CPIMলৈ এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব